আজি আলোচনা কৰিবলৈ লৈছো যে থাৰ্ড সেমিষ্টাৰৰ যেটো এডুকেশ্যন সাবজেক্ট আছে তো এডুকেশ্যন সাবজেক্টৰ তোমালোকৰ কোন কেইটা ইম্পৰ্টেন্ট হয় আৰু যোৱা বৰ্ষৰ যেটো কোশ্চেন পেপাৰ আছে সেই কোশ্চেন পেপাৰৰ তোমালোকে সলিউশন কৰি দেখাম আৰু কিমান মাৰ্কছ তোমালোকৰ এক্সাম হবৰ কিনে দৰে তোমালোকৰ এই বৰ্ষত এক্সাম হ'ব আৰু কোনটো ইম্পৰ্টেন্ট হয় এইখন পেপাৰৰ সেইখিনি তোমালোকক দেখুৱাম তো তোমালোকে ভিডিওটো স্কিপ নকৰি ভিডিওটো একলৈ চাই থকা ইয়াত যদি তোমালোকে দেখিব পাৰিবা যে 2024 যে এডুকেশ্যন পেপাৰ কোডে তোমালোকে চাই যাবা আৰু তোমালোকৰ এডুকেশ্যন সাবজেক্ট নাম এডুকেশ্যন সোশিয়োলজি তো এটা আছিল প্ৰথম পেপাৰ যেটো এডুকেশ্যন সাবজেক্ট আছে এডুকেশ্যন সোশিয়োলজি এই সাবজেক্টৰ ফুল মার্কস 60 মার্কৰ হৈছিল এক্সাম আৰু টাইম দিয়া আছিল 2.5 ঘণ্টা তো 2.5 ঘণ্টা আছিল এক্সাম তো 2.5 ঘণ্টাৰ হৈছিল তো যেটো 2024 ৰ ফাইনাল এক্সামত এটো আছিল কোশ্চেন পেপাৰ এডুকেশ্যন সোশিয়োলজি তো এটো আহা এটো তোমালোকৰ কেনেদৰে প্ৰশ্ন আহে আৰু তোমালোক 1 নম্বৰ 2 নম্বৰ 5 নম্বৰ 10 নম্বৰ প্ৰশ্ন কোনটো ইম্পৰ্টেন্ট হয় কেনেদৰে আহিব হে সম্পূৰ্ণ কিনে তোমালোক দেখুৱাম ইয়াৰ পৰা কোনটো ইম্পৰ্টেন্ট হয় তো এক নম্বৰটো কোৱা আছে আনসার দা ফলোইং এজ ডাইৰেক্টেড 1 into 8 equal 8 তো তলত দিয়া সমূহৰ নিৰ্দেশন অনুযায়ী উত্তৰ দিয়া তো 1 মাৰ্কৰ 8টা প্ৰশ্ন আহিছিল টোটাল 8 মাৰ্কৰ তো যোৱা বৰ্গত আহিছিল তো ঠিক এই বৰ্গতো এনেদৰে থাকিব যে 1 into 8 equal 8 এক নম্বৰৰ প্ৰশ্ন 8টা লিখিবলৈ আহিব টোটাল 8 মাৰ্কৰ তো কোনখিনি আহিছিল যে তোমালোকৰ চাই যাবা যে প্ৰথম কোশ্চেনটো সামাজিক বিজ্ঞান শব্দটো প্ৰথম ব্যৱহাৰ কৰিছিল কোনে ব্যৱহাৰ কৰিছিল আর অপশন নম্বৰ 1 দিছে ব্রাউন 2 নম্বৰটো দিয়া আছে যে অৰ্থয়ে 3 নম্বৰটো দিয়া আছে যে ওয়াকবার্ন আৰু 4 নম্বৰটো দিয়া আছে যে আগষ্ট কমটে তো এর শুদ্ধ অপশনটো হ'ব তোমালোকৰ যে 4 নম্বৰটো শুদ্ধ অপশন তো 4 নম্বৰ শুদ্ধ অপশন হয় তোমালোকে এটো শিকিব পাৰা এটো তোমালোকৰ ইম্পৰ্টেন্ট হয় তোমালোকৰ এই বৰ্গৰ কাৰণে তাৰ পিছত আহা যে 2 নম্বৰত আহিছিল যে বি নম্বৰটো কেনেদৰে প্ৰশ্ন আহিছিল বি নম্বৰটো আহিছিল যে শিক্ষা সমাজ বিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয় তো ইয়াৰ উত্তৰটো হ'ব যে জৰ্জ কাউন্টনছক কোৱা হয় কাউন্টনছক আছিল জৰ্জ কাউন্টনছ আছে শিক্ষা সমাজৰ পিতৃ ভেরি ভেরি ইম্পৰ্টেন্ট হয় এই বৰ্গৰ কাৰণেও তোমালোকৰ 2025 বৰ্গৰ কাৰণেও প্ৰশ্নটো শিকি যাবা তো আহিবলৈ বহুত চান্স আছে প্ৰশ্নটো শিক্ষা সমাজ বিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয় ইয়াৰ উত্তৰটো এইখিনি আছিল এইটো আছে তাৰ পিছত সি নম্বৰটো আহিছে যে সি নম্বৰ খালিটা আহিছিল খালিটা পূৰণ কৰা যে আমি ভাব और এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আমি ভাব ড্যাশৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য ইয়াৰ খালি ঠাইটো হ'ব তোমালোকে প্ৰাথমিক গঢ় যে আমি ভাব প্ৰাথমিক গঢ়ৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য এইটো শিকিবা এক নম্বৰৰ কাৰণে এইটো তোমালোকৰ ইম্পৰ্টেন্ট হয় তাৰ পিছত নেক্সট ইম্পৰ্টেন্ট প্ৰশ্নটো আছে যে তোমালোকৰ এই বৰ্গৰ কাৰণে এইটো শিকি যাবা যে ইংৰাজী শব্দটো কালচাৰ কোন ভাষাৰ পৰা আহিছে তো এই প্ৰশ্নটো এই বৰ্গৰ কাৰণে ইম্পৰ্টেন্ট যোৱা বৰ্গতে যেহেতু এটা আহিছিল যে ইংৰাজীকে শব্দ কালচাৰ শব্দটো কি ভাষাৰ পৰা আহিছিল যে ইংৰাজী শব্দ লেটিন কালচাৰ শব্দটো লেটিন শব্দৰ পৰা আহিছিল কি শব্দৰ পৰা লেটিন শব্দৰ পৰা আহিছে এইটো শিকিবা তাৰ পিছত ই নম্বৰটো আছে মাধ্যম বা গণসমূহৰ এটা উদাহৰণ দিয়া যে মাধ্যম বা গণসমূহৰ এটা উদাহৰণ আহিছিল যোৱা বৰ্ষৰ ফাইনেল এক্সামিনেশ্যনৰ যেটো এডুকেশ্যনাল সোশিয়োলজি যিখন পেপাৰ আছে এইখন পেপাৰত তাৰ উত্তৰটো হ'ব যে বিদ্যালয় বা কাৰ্যালয় যে মাধ্যমিক বা গণসমূহৰ এটা উদাহৰণ হল বিদ্যালয় বা কাৰ্যালয় তাৰ পিছত এফ নম্বৰটো দিয়া আছে যে সামাজিক পৰিৱৰ্তন বুলিলে কি বুজা তো সামাজিক পৰিৱৰ্তন বুলিলে কি বুজা এইটো প্ৰশ্নটো যোৱা বৰ্ষত আছিল আৰু উত্তৰটো হ'ব যে সমাজৰ গঠন কাৰ্য আৰু সামাজিক সম্পৰ্কৰ ক্ষেত্ৰত হোৱা পৰিৱৰ্তনক বুজায় তো সামাজিক পৰিৱৰ্তন বুলিলে যে সমাজৰ গঠন কাৰ্য আৰু সামাজিক সম্পৰ্কৰ ক্ষেত্ৰত হোৱা পৰিৱৰ্তনক বুজায় এক নম্বৰৰ প্ৰশ্নটো এটা আহিছিল তাৰ পিছত জি নম্বৰটো আহিছিল যে জি নম্বৰ বুলি দিয়া আছে অৱস্থাগত সংস্কৃতিৰ এটা উদাহৰণ দিয়া আৰু উত্তৰটো হ'ব ভাষা তো ইয়াৰ উত্তৰটো তোমালোকে শিকিবা তাৰ পিছত দিয়া আছে এইচ নম্বৰটো যে এইচ নম্বৰটো প্ৰশ্নটো কৈছে যে সোশাইজ শব্দৰ অৰ্থ কি সংগী আছিল এইচ নম্বৰটো তো এক নম্বৰ প্ৰশ্ন এই আঠটা আহিছিল তো তোমালোকে এইবিলাক শিকিবা আঠটাৰ পৰা তোমালোকৰ কমেন্ট কৰিব পাৰে তো তোমালোকে এইবিলাক ইম্পৰ্টেন্ট হয় যোৱা বৰ্গৰ কোশ্চেন পেপাৰটো তোমালোকে চাই যাবা তেটো আছিল তাৰ পিছত 2 নম্বৰ কেন্দ্ৰ আছিল যে এনি আনসার এনি 6 অফ দা ফলোইং কোশ্চেন ইন শর্ট তো 2 into 6 equal 12 তো 2 নম্বৰ প্ৰশ্ন 6টা লিখিবলৈ আহে যোৱা বৰ্গত আহিছিল এইবাৰ কত আহিব যে 2 নম্বৰ প্ৰশ্ন 6টা লিখিবলৈ আহিব টোটাল 12 মাৰ্কৰ আহিব 12 মাৰ্কৰ তো তলৰ প্ৰশ্ন আমাৰ পৰা যিকোনো 6টা প্ৰশ্ন উত্তৰ কৰা তো তোমালোকৰ অপচন 10টা মান প্ৰশ্ন দিয়া থাকিব তাৰ ভিতৰত কেইটা লিখিব লাগিব 6টা যিকোনো 6টা প্ৰশ্ন লিখিব লাগিব তো কেনেদৰে প্ৰশ্ন আহিছিল যোৱা বৰ্গত যে সামাজিকৰণৰ মাধ্যমসমূহ কি 2 নম্বৰটো সামাজিক সমাজ বুলিলে কি বুজা বস্তুগত সংস্কৃতিৰ বুলিলে কি বুজা সামাজিক পৰিৱৰ্তন যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা প্ৰাকৃতিক সমূহ কি
এফ নম্বৰ আছে মাধ্যমিক বা গণ অসমৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা তাৰ পিছত জি নম্বৰ ভিৰ বা জুম বুলিলে কি বুজা এইচ নম্বৰটো শিক্ষাৰ সামাজিক বিজ্ঞান বুলিলে কি বুজা তাৰ পিছত আই নম্বৰটো আছে সাংস্কৃতিক পশ্চাদবৃত্ততা বুলিলে কি বুজা এই জি নম্বৰ সামাজিক পাৰস্পৰিকতা বুলিলে কি বুজা তো এইটো আছিল এই 2 নম্বৰী প্ৰশ্ন এইবিলাক আহিছিল তো তোমালোকে এইবিলাক শিকিবা গোটেইবিলাক তোমালোকৰ আহিবলৈ বহুত চান্স আছে ইয়াৰ পৰা তোমালোকৰ ফাইনাল এক্সামিনেশ্যন দেখিবলৈ পাবা 2025 বৰ্ষত তোমালোকে এইটো শিকিবা ইয়াৰ আনসাৰটো তোমালোকক দি আছো তোমালোকে আনসাৰটো তোমালোকে ভালদৰে চাই লোৱা যে 2 নম্বৰী প্ৰশ্নৰ আনসাৰটো তোমালোকক কোনখিনি হ'ব সেইখিনি এইখিনি তোমালোকে চোৱা তাৰ পিছত তোমালোকৰ 3 নম্বৰত কেনেটা আহিব তো 3 নম্বৰত আহিব যে write short notes on any four of the following তো 5 into 4 equal 20 তো 5 নম্বৰী প্ৰশ্ন চাৰিটা আহিছিল টোটাল 20 মাৰ্কছৰ যোৱাবৰ্ষ ফাইনেল এক্সামিনেশ্যনত এডুকেশ্যন সোশিয়োলজি যেটা বিএ থাৰ্ড সেমিস্টাৰ যিখন পেপাৰ আছে তো এই বৰ্ষতে 5 নম্বৰ প্ৰশ্ন চাৰিটা আহিব টোটাল 20 মাৰ্কৰ তো কোনখিনি আহিছিল তোমালোকে চোৱা যে শিক্ষা আৰু সমাজ বিজ্ঞানৰ মাজৰ সম্পৰ্ক কি এইটো ভেৰি ইম্পৰ্টেন্ট হয় এই বৰ্ষৰ কাৰণে তোমালোকে শিকিবা তো কোনখিনি আহিছিল তোমালোকে কোৱেশ্চনটো তোমালোকে চাব পাৰা তাৰ পৰা চাই লোৱা এইবিলাক আহিছিল যোৱা বৰ্ষত যে প্ৰাথমিক সমৰ গুৰুত্ব সামাজিকৰণৰ প্ৰক্ৰিয়াসমূহৰ শিক্ষা আৰু সংস্কৃতিৰ মাজৰ সম্পৰ্ক এইটো এই বৰ্ষৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট হয় এইচ নম্বৰটো এইটোই কিবা তাৰ পিছত 4 নম্বৰত আহিছিল যে 4 নম্বৰ এনি আনসাৰ এনি টু অফ দা ফলোইং কোৱেশ্চন 10 into 2 equal 2 into 20 তো 10 মাৰ্কৰ প্ৰশ্ন দুটা লিখিবলৈ আহিছিল টোটাল 20 মাৰ্কছৰ তো ঠিক এই বৰ্গতে এনেদৰে থাকিব প্ৰশ্ন 4 নম্বৰত যে 10 নম্বৰ প্ৰশ্ন তোমালোকে দুটা লিখিবলৈ আহিব তলে প্ৰশ্নৰ পৰা যিকোনো দুটা উত্তৰ দিয়া তো 10 নম্বৰ প্ৰশ্ন 1 নম্বৰতে সামাজিক বিজ্ঞানৰ ধাৰণাসমূহৰ সংজ্ঞা দিয়া সামাজিক বিজ্ঞানৰ বিভিন্ন পদ্ধতিৰ বিষয়ে আলোচনা কৰা বি নম্বৰটো শিক্ষা সামাজিক বিজ্ঞানৰ ধাৰণাৰ ব্যাখ্যা কৰা শিক্ষা সামাজিক বিজ্ঞানৰ পৰিসৰ বিষয়ে আলোচনা কৰা তাৰপিছত আহিছিল সামাজিক পৰিৱৰ্তনৰ এখন আহিলা হিচাপে শিক্ষাৰ ভূমিকা 2 নম্বৰ সাংস্কৃতিক বুলিলে কি বুজা সাংস্কৃতিক কাৰ্যৰ বিষয়ত বিৱৰণ দিয়া সামাজিকৰণ বুলিলে কি বুজা সামাজিকৰণৰ প্ৰকৃতিৰ বিষয়ে আলোচনা কৰা এই সৰ্বমুঠ 5টা প্ৰশ্ন আহিছিল দুটা লিখিবলৈ 5টা প্ৰশ্ন দিয়া থাকিব তাৰ ভিতৰত যিকোনো দুটা তোমালোকে লিখিব লাগিব 10 নম্বৰ প্ৰশ্ন তো এই কোৱেশ্চনটো কাৰোবাৰ যদি লাগে তো মই এই ভিডিও ডেসক্ৰিপচনত লিংকটো দিয়া থাকিব তাৰ পৰা তোমালোকে এই প্ৰশ্নৰ বা এই পেপাৰটো কোৱেশ্চন পেপাৰটো তোমালোকে চাব পাৰিবা তোমালোকে এই প্ৰশ্নটো শিকিবা ইয়াৰ পৰা তোমালোকে বহুত কমন পাবা তোমালোক ফাইনেল এক্সামিনেশ্যনৰ কাৰণে